আন্দারিং কে সব সাগর নেব সাগর করিয়া সাবসিকন করি আছে হ্যালো গাইস আজি বল কর দিবা কি করছ নাকি লাইক কমেন্ট এন্ড সাবস্ক্রাইব ইয়ে স্যার গো খেতে সারা হয় নাকি এই গছটো উঠাব লাগিব তাৰ পৰা লগতে এই বিদ্যালয়ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ইয়াতে সমবেত হৈছোঁ সকলে জ্ঞাত যে আজি বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয় বিশ্ব 5 জুন তাৰিখে বিশ্বৰ প্ৰতিটো দেশতে এই কাৰ্যটো কৰি থকা হৈছে সেই মৰ্মে আমাৰ এই বিদ্যালয়তো আমি কাৰ্যসূচী হাতত লৈছোঁ আমাৰ লগত ছাৰ আছে সন্মানীয় অধ্যক্ষ ছাৰ তেখেতক আমি এই পৰিৱেশ সম্পৰ্কে দুটা বাক্য ক'বলৈ আহ্বান জনাইছোঁ আৰু লগতে গছ পুলিটো ৰোপণ কৰিব আজি হৈছে 5 জুন বিশ্বজুৰি বিশ্ব পৰিৱেশ দিৱস আৰু এই পৰিৱেশ দিৱসটো বিশ্বৰ সকলো প্ৰান্তে প্ৰান্তে আজি পালন হৈ আছে আৰু এইটোৰ এটা ডাঙৰ উদ্দেশ্য আছে উদ্দেশ্য হৈছে পৰিৱেশ মানেই আমি বুজি পাওঁ বিশেষকৈ গছ গছনিৰ কথা আমাৰ মনলৈ আহে গছ গছনি নহ'লে বিশ্বৰ কোনো প্ৰাণী জীয়াই নাথাকে গতিকে গছ গছনিক আমি সন্মান কৰিব লাগিব আৰু বচাই ৰাখিব লাগিব যাৰ উদ্দেশ্যত আমি গছ গছনি বেছি বেছি ৰোপণ কৰাৰ কাৰণে আমি ব্যস্ত হ'ব লাগিব কেৱল আজিয়েই নহয় আজিৰ দিনটো হয়তো আমাক নিৰ্বাচন কৰি দিয়া হৈছে গোটেই বছৰটোতে আমি গছক সদায় সন্মান কৰিব লাগিব গছ ৰোপণ কৰিব লাগিব এটা গছ কটাৰ আগত কমেও 2টা পুলি আমি ৰুই ল'ব লাগে গতিকে আজি গোটেই বিশ্বত প্ৰান্তে প্ৰান্তে গছৰ পুলি ৰুব আৰু আমাৰ নৱনুৰ টেলেণ্ট একাডেমি আমি ইয়াতে আজি গছ পুলি ৰুম বিশ্ব পৰিৱেশ দিৱস হিচাপে আৰু সেই উদ্দেশ্যে আমি ইয়াত সমবেত হৈছোঁহি গতিকে এই গছ ৰোপণ কাৰ্যসূচীত আমাৰ বিদ্যালয়ৰ নৱনুৰ টেলেণ্ট একাডেমিৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা মৰমৰ শিক্ষাৰ্থীসকলক মই আহ্বান জনাইছোঁ সকলোকে যোগদান কৰিবলৈ মই অনুৰোধ কৰিছোঁ এতিয়া আমি গছ পুলিটো ৰুম এইখিনি কথা